নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। বানকাহিয়েন ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই দীপিকাই আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি কি লৈ আহিছোঁ গম পায়নে? আজি এটা চিম্পল পিটিকা ৰেচিপি লৈ আহিছোঁ। আপোনালোকৰ যদি বহুত ভোক লাগি আছে আৰু বনাবলৈ একো মন যোৱা নাই, তেন্তে এই পিটিকাটো ট্ৰাই কৰি চাব। খুবেই ভাল লাগে খাবলৈ, বহুত টেষ্টি গৰম ভাতৰ সৈতে। ত' তাৰ কাৰণে কি কৰিব? 4-5টামান কেঁচা জলকীয়া জুইত পুৰি ল'ব আৰু পিঁয়াজ 2-3টামান মিহিকৈ কাটি ল'ব। মিহিকৈ কাটি লোৱাৰ পাছত জলকীয়া আৰু পিঁয়াজটো মিক্স কৰি ল'ব। তাতে অলপমান নিমখ সানি ল'ব। তাৰ পাছত কণী 2-3টা আপোনালোকক যিমান দৰকাৰ হয় প্ৰয়োজন অনুসৰি সানি ল'ব। গোটেইখিনি মিক্স হৈ যোৱাৰ পিছত অলপমান নেমু চেপি দিব আৰু গৰম ভাতৰ সৈতে ৰেডি হৈ যায়। খাই চাব, বহুত ভাল লাগে। ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু পিটিকা ৰেচিপিটো এবাৰ খাই চাব আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিলে। ধন্যবাদ।